মেথছ মায়াজালত তোমালোকক স্বাগতম আৰু এই মায়াজালত এবাৰ পৰিলে ইয়াৰ পৰা ওলোৱাটো সম্ভৱেই নহয় অসম্ভৱ সো আজি আমি ক্লাস 9 ৰ চেপ্টাৰ 13 অনুলিন 13.1 ৰ কোৱেশ্চন নম্বৰ 5 টো সমাধান কৰিম সো কোৱেশ্চনৰ প্ৰতিটো পইণ্ট স্টেপ বাই স্টেপ কভাৰ কৰিম আৰু মেথছ তোমালোকৰ ফেভাৰিট সাবজেক্ট বনাই দিম সো কোৱেশ্চনটোত কি কৈছে এটা গণক আকৃতিৰ বাকচৰ প্ৰতিটো কাহৰ দিক 10 সেন্টিমিটাৰ এনেকুৱা এটা গণক আকৃতিৰ বাকচ আছে যাৰ প্ৰতিটো কাহৰ দিক দিয়া আছে 10 সেন্টিমিটাৰ আৰু আন এটা আয়তীয় গণক আকৃতিৰ বাকচৰ দিক 12.5 সেন্টিমিটাৰ প্ৰস্থ 10 সেন্টিমিটাৰ আৰু উচ্চতা 8 সেন্টিমিটাৰ আৰু এটা আয়তীয় গণক আকৃতিৰ বাকচ আছে যাৰ দিক দিয়া আছে 12.5 সেন্টিমিটাৰ প্ৰস্থ দিয়া আছে 10 সেন্টিমিটাৰ আৰু উচ্চতা দিয়া আছে 8 সেন্টিমিটাৰ এতিয়া চোৱা কোৱেশ্চনটো কি কৰিছে কোনটো বাকচৰ পাৰ্শ্ব পৃষ্ঠগালি বেছি আৰু কিমান বেছি এই দুইটা বাকচৰ ভিতৰত কোনটোৰ পাৰ্শ্ব পৃষ্ঠগালি বেছি আৰু কিমান বেছি হেতু উলিয়াব দিছে গতিকে আমাৰ দুইটা বাকচৰ পাৰ্শ্ব পৃষ্ঠগালি উলিয়াব লাগিব আমি প্ৰথমতে গণকৰ পাৰ্শ্ব পৃষ্ঠগালি উলিয়াম তাৰ পিছত আয়তীয় গণকৰ পাৰ্শ্ব পৃষ্ঠগালি উলিয়াম তাৰ পিছত আমি গম পাম যে কোনটোৰ পাৰ্শ্ব পৃষ্ঠগালি বেছি সো কোৱেশ্চনটোত গিভেন কি আছে গিভেন এ দিয়া আছে 10 সেন্টিমিটাৰ যেহেতু গণকৰ বাহুক এৰে বুজোৱা হয় গতিকে এ দিয়া আছে 10 সেন্টিমিটাৰ and আয়তীয় গণকৰ ক্ষেত্ৰত L মানে যাক দিক বুলি কোৱা হয় দিয়া আছে 12.5 সেন্টিমিটাৰ B দিয়া আছে 10 সেন্টিমিটাৰ আৰু উচ্চতা S এৰে বুজোৱা হয় এটো দিয়া আছে 8 সেন্টিমিটাৰ এতিয়া আমি গণকৰ পাৰ্শ্ব পৃষ্ঠগালি উলিয়াম তাৰ পিছত আয়তীয় গণকৰ পাৰ্শ্ব পৃষ্ঠগালি এতেকে গণকৰ পাৰ্শ্ব পৃষ্ঠগালিৰ সূত্ৰটো কি আছিল স্যাৰ 4a স্কয়াৰ ওকে সো 4a স্কয়াৰ এতিয়া সো 4 ইনটু a ৰ মান কিমান a ৰ মান 10 স্কয়াৰ হ'ব স্কয়াৰৰ কাৰণে আমি 10 টো দুবাৰ পূৰণ কৰি লিখি দিম কিমান হ'ব এটো 400 সেন্টিমিটাৰ যেহেতু কালি কৈছে আমি সেন্টিমিটাৰ স্কয়াৰ দিম তাৰ পিছত আয়তীয় গণকৰ পাৰ্শ্ব পৃষ্ঠগালিৰ সূত্ৰটো কি আছিল 2h হোল ইনটু l প্লাস b ইয়াক আমি এনেকেও লিখিব পাৰো h টো পিছতো লিখিব পাৰো সো 2 ইনটু l প্লাস b হোল ইনটু h এতিয়া আমি মানখিনি বহাম সোয়া 2 into L ৰ মান কিমান মই ইয়াতো লিখিছো সোয়া L ৰ মান 12.5 plus B ৰ মান 10 সোয়া ইয়াতো লিখিছো 10 into H ৰ মান 8 এতিয়া সোয়া যদি ব্র্যাকেট থাকে ব্র্যাকেটৰ খিনি আমাৰ আগত কৰিব লাগে সোয়া এইটো 12.5 ৰ লগত 10 যোগ কৰিব লাগে এতিয়া সোয়া 10 ৰ লগত দশমিক নাই এনেকুৱা এটা দশমিক আৰু এটা দশমিক নাথাকিলে সো আমি 12 দশমিক দিয়াটো এনেকে পাতিম 10 ৰ লগত দশমিক নাই আমি 10 ক এনেকে লিখিব পাৰো 10 দশমিক 0 সো এতিয়া আমি দশমিকৰ সিধা সিধি দশমিক পাতিম 0 এইফালে 10 কিমান হ'ব 5 দশমিকৰ সিধা সিধি দশমিক 2 22.5 গতিকে 2 ইনটু এই দুটা প্লাস কৰি 22.5 ইনটু 8 এতিয়া সো আমাৰ এইকেইটা পূৰণ কৰিব লাগিব সো এ দশমিক আছে মানে দশমিকৰ পূৰণ যদি দশমিক থাকে আমি দশমিক নিদিয়াকে পূৰণ কৰিম সো 2 5 ৰ লগত আমি দশমিক নিদিয়াকে পূৰণ কৰিম 2 কিমান হয় 2 5 গুণ 10 2 2 গুণ 4 2 4 1 5 2 2 গুণ 4 তে 450 ৰ লগত 8 পূৰণ কৰিম কিমান হয় 8 0 গুণ 0 8 5 গুণ 40 8 4 গুণ 32 আৰু 4 36 3600 আমি দশমিক নিদিয়াকে পূৰণ কৰিলো 3600 ওলাল এতিয়া আমি চাম দশমিক কেই গড় আছিল সো দশমিক এক গড় আছিল এতিয়া এক গড় দশমিক দি দিম এতিয়া দশমিকৰ পিছত শূন্য থাকিলে শূন্যটো দিব নালাগে 360 এককটো কি সেন্টিমিটাৰ যেটো কালি উলিয়াব দিছে সেন্টিমিটাৰ স্কয়াৰ এতিয়া কোৱা কোনটোৰ পাৰ্শ্ব পৃষ্ঠগালি বেছি সো গণকৰ পাৰ্শ্ব পৃষ্ঠগালি বেছি এটো আছে 400 সেন্টিমিটাৰ স্কয়াৰ আৰু এইটো আছে 360 সেন্টিমিটাৰ স্কয়াৰ তাকে গণকৰ পাৰ্শ্ব পৃষ্ঠগালি বেছি আৰু কিমান বেছি 40 সেন্টিমিটাৰ স্কয়াৰ বেছি গতিকে আমাৰ 1 নম্বৰত এইটো লিখিব লাগিব গণকৰ পাৰ্শ্ব পৃষ্ঠগালি বেছি আৰু কিমান বেছি উলিয়াবলৈ হলে আমাৰ ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰি দিম 400 minus 360 equal 40 সেন্টিমিটাৰ স্কয়াৰ বেছি 1 নম্বৰটো হৈ গল এইখিনি নোট কৰি লোৱা এতিয়া সোৱা 2 নম্বৰটোত কি কৈছে
কোনটো বাকচৰ মুঠ পৃষ্ঠকালি কম আৰু কিমান কম এই দুইটা বাকচৰ ভিতৰত কোনটোৰ মুঠ পৃষ্ঠকালি কম আৰু কিমান কম গতিকে দুইটাৰ আমাৰ মুঠ পৃষ্ঠকালি উলিয়াব লাগিব প্ৰথমতে আমি গণকৰ মুঠ পৃষ্ঠকালি উলিয়াম তাৰ পিছত আয়তীয় গণকৰ মুঠ পৃষ্ঠকালি এগেইন বুলি লিখিবা আকৌ গণকৰ মুঠ পৃষ্ঠকালি সূত্ৰটো কি আছিল 6a স্কয়াৰ 6a স্কয়াৰ 6 ইনটু এৰ মান 10 10 স্কয়াৰ মানে 10 ইনটু 10 লিখি দিম কিমান হ'ব 600 সেন্টিমিটাৰ কালি কৈছে এই কাৰণে আমি সেন্টিমিটাৰ স্কয়াৰ দিম তে আয়তীয় গণকৰ মুঠ পৃষ্ঠকালি সূত্ৰটো কি আছিল স্যার 2 ইনটু lb প্লাস bh প্লাস hl গতিকে 2 ইনটু lb প্লাস bh প্লাস hl তে আমি মানখিনি বহাই যাম 2 ইনটু l ৰ মান 12.5 ইনটু b ৰ মান 10 প্লাস b ৰ মান 10 ইনটু h ৰ মান 8 প্লাস h ৰ মান 8 ইনটু l ৰ মান 12.5 এতিয়া সোয়া ইয়াত ব্র্যাকেট আছে ব্র্যাকেটৰ খিনি আগত কৰিব লাগিব এতিয়া চাব লাগিব সোয়া ইয়াত পূৰণ হৈ আছে আৰু ইয়াত যোগ হৈ আছে মনত ৰাখিবা পূৰণ আৰু যোগ হৈ থাকিলে সদায় আমি পূৰণটো আগত কৰিম সোয়া পূৰণখিনি আগত কৰিম 12.5 ৰ লগত 10 পূৰণ কৰিম সো এটো দশমিক আছে আমি দশমিক নিদিয়াকে পূৰণ কৰিম অনলি 1 to 5 ৰ লগত আমি 10 পূৰণ কৰিম এতিয়া সো 1 ৰ লগত শূন্য থাকিলে সো 125 এক গুণ 125 1 ৰ লগত যদি শূন্য থাকে এটা শূন্য থাকিলে এটা শূন্য বহাই দিম দুটা শূন্য থাকিলে দুটা শূন্য বহাই দিম যিমানটা শূন্য থাকে আমি বহাই দিও সো এটো কিমান হল পূৰণ কৰি 1250 তি আমি দশমিক নিদিয়াকে পূৰণ কৰিছিলো এতিয়া সাম দশমিক কেই কৰাছিল এক গড় দশমিক দি দিম হৈ গল 10 into 8 plus 10 into 8 কিমান হ'ব 80 plus এতিয়া সো 8 ৰ লগত 12.5 মানে আমি 125 ৰ লগত 8 পূৰণ কৰিম 8 5 গুণ 40 8 2 গুণ 16 আৰু 4 20 8 1 গুণ 8 9 সো 1000 হয় 1000 এতিয়া সাম দশমিক কেই গড় আছিল এক গড় আমি দশমিক দি দিম এতিয়া সো যদি দশমিকৰ পিছত শূন্য থাকে দশমিকৰ পিছত শূন্য আছে আমি শূন্যটো নিদিও দশমিকৰ পিছত শূন্য আছে শূন্যটো দিব নালাগে সো 125 plus 80 plus 100 এতিয়া এইটা প্লাস কৰি কিমান হয় সো 125 ৰ লগত 100 প্লাস কৰিলে 225 plus 80 305 হ'ব 2 into 305 এটো পূৰণ কৰি কিমান হয় 610 সেন্টিমিটাৰ কালি কৈছে স্কয়াৰ এতিয়া কোৱা কোনটো বাকচৰ মুঠ পৃষ্ঠকালি কম আৰু কিমান কম সো গণকৰ মুঠ পৃষ্ঠকালি কম আৰু কিমান কম 10 সেন্টিমিটাৰ স্কয়াৰ কম কাৰণ এটো আছে 610 সেন্টিমিটাৰ স্কয়াৰ তাকে এটো আমাৰ লিখিব লাগিব 2 নম্বৰ দি লিখিবা 2 নম্বৰত এটোই কৈছে যে গণকৰ মুঠ পৃষ্ঠকালি কম আৰু কিমান কম উলিয়াবলৈ হলে আমাৰ ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিব লাগিব 610 minus 600 equal 10 সেন্টিমিটাৰ স্কয়াৰ কম অঙ্ক ফিনিশ নোট কৰি লোৱা